জুবিন অবিহনেও বিহু চলি যাব লাগিব। আমাৰ জাতি আছে, আমি বৃহত্তৰ অসমীয়া জাতি। আমাৰ জাতি আছে, ধৰ্ম আছে, নিজ নিজ ধৰ্ম আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। মই বিহু মানে গান চান, নামটো ভূপেন, কিন্তু গানটো মই আগে পাছে গোৱা নাই। যিটো মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় আছে, তাত বিজ্ঞান শাখাটো আমাৰ সকলোৱে বিচাৰিছে ছাত্ৰ। দেখা পাইছোঁ যে মোটামুটি প্ৰায় শিল্পী সংঘ জন্ম লগ্নৰ পৰা আপুনি শিল্পী সংঘৰ বিহুৰ লগত প্ৰায় জড়িত হৈ থাকে। এই ক্ষেত্ৰত কি ক'ব আপুনি? শিল্পী সংঘ বুলি কোনো কথা নাই। বিহুটো অসমীয়া জাতিৰ এটা জাতীয় উৎসৱ, আৰু এইটো মানিকপুৰ অঞ্চলত বিশেষকৈ শিল্পী সংঘই এটা বিহু আয়োজন কৰি আহিছে তেখেতসকলে। আৰু এই অঞ্চলৰ সকলো মানে মাননীয় ব্যক্তিসকলক আমন্ত্ৰণ জনায়, সকলো ৰাইজকে আমন্ত্ৰণ জনায়, লোকো তেখেতসকলে আমন্ত্ৰণ জনাইছে। আৰু সেই সূত্ৰে শিল্পী সংঘই মাতি থাকে আৰু আমিও আহি থাকোঁ, অংশগ্ৰহণ কৰি আছোঁ। অসমৰ ৰাজনীতিত সমান্তৰালৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে জাতীয়তাবাদী ৰাজনীতিত এতিয়ালৈকে এজন সক্ৰিয় ব্যক্তি ভূপেন ডাঙৰীয়া, তেখেতৰ পৰা বিহুৰ সময়ত বিহু যোজনা আমি শুনিবলৈ পাম। মই বিহু মানে গান চান, নামটো ভূপেন, কিন্তু গানটো মই আগে পাছে গোৱা নাই। গতিকে বিহুৰ সকলো ৰাইজৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। মই আশীষ বিচাৰিছোঁ যাতে আগন্তুক নতুন বছৰত ৰাইজৰ হৈ কাম কৰিব পাৰোঁ আৰু সকলো ৰাজ্যৰ যাতে কুশলে থাকে, এইখিনিয়ে। আপুনি এটা ভাল প্লেটফৰ্ম পাইছে, NDAৰ প্ৰাৰ্থী, গতিকে ৰাইজৰ কাম কি ধৰণে কৰিব আৰু কি কামক আপুনি অগ্ৰাধিকাৰ দিব? আমি কেইটামান দাবী ইতিমধ্যে উত্থাপন কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া অভয়পুৰীত আহিছিলে তেতিয়াৰ সময়তে বিশেষকৈ আমি শিক্ষাৰ ক্ষেত্ৰত যিটো মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় আছে, তাত বিজ্ঞান শাখাটো আমাৰ সকলোৱে বিচাৰিছে, ছাত্ৰ ছাত্ৰীসকলকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰীসকলকে আদি কৰি সকলোৱে বিচাৰিছে। আৰু এই বিষয়টো আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহোঁতেও আমি উত্থাপন কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতেও আমি উত্থাপন কৰিছিলোঁ। আমি ভাবোঁ এইটো আমি কাৰ্যত পৰিণত কৰিব লাগিব, এক নম্বৰ। দ্বিতীয়তে, ইয়াৰে যিখন চিকিৎসালয় আছে, এই চিকিৎসালয়ৰ ক্ষেত্ৰতো আমি কিছু দাবী ইয়াৰ উত্থাপন কৰিছোঁ। ইয়াৰ আৰু মানে উন্নত মানদণ্ডৰ চিকিৎসা যাতে ইয়াতে কৰিব পাৰে, সেই কথাটো আমি চিন্তা কৰিছোঁ। আনফালেদি গাঁৱলীয়া যিখিনি ৰাস্তা, এই গাঁৱলীয়া ৰাস্তাসমূহ নিৰ্মাণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাভাৱে আমাৰ 200 কোটি টকা গাঁৱলীয়া ৰাস্তা নিৰ্মাণৰ কাৰণে মঞ্জুৰি দিম বুলি তেখেতে কৈছিলে। গতিকে এনেকৈ আমি বহি কি কৰিলে ভাল হ'ব, নিৰ্বাচন যেতিয়া ফলাফল ওলাব আমাৰ পক্ষত আহিব বুলি আমি ধৰি লৈছোঁ। আৰু অহাৰ পিছত ৰাইজৰ লগত বহিম। আগতেও মই বহিছিলোঁ ৰাইজৰ লগত। ৰাইজে যিখিনি এই অঞ্চলৰ ৰাইজে বিচাৰে সেইখিনি আমি কাৰ্যত যোগ দিবৰ কাৰণে চেষ্টা কৰিম। জুবিন গাৰ্গবিহীন বিহু কি ক'ব? এইটো মানুহৰ মৃত্যু, জন্ম মৃত্যু, এইটোতো চিৰসত্য কথা যে তেখেতৰ মৃত্যুই আমাৰ কাৰণে ক্ষতি কৰিছে, কিন্তু ধৰি ৰাখিব পৰা নাযায়। এইটো কালৰ গতিত সকলোৱে এটা দিন বিলীন হ'ব। গতিকে জুবিন অবিহনেও বিহু চলি যাব লাগিব আৰু অসমীয়া জাতি জীয়াই থাকিব লাগিব। এই প্ৰেৰণা আমি জুবিনৰ পৰাই ল'ব লাগিব। আৰু জুবিনে যিখিনি কৰিব নোৱাৰিলে সেই কামখিনি নৱপ্ৰজন্মই কৰি যাব বুলি মই কামনা কৰিছোঁ। বিৰোধীয়ে তেওঁলোকে মোৰ জাতি নাই ধৰ্ম নাই জুবিন গাৰ্গৰ শ্লোগানটো আওৰাই দিয়ে। তেওঁলোকে একেমতে কিন্তু অসমীয়া গুপ্তা বিভিন্ন জাতপাতৰ কথা কয়। না, আমাৰ জাতি আছে, আমি বৃহত্তৰ অসমীয়া জাতি। আমাৰ জাতি আছে, ধৰ্ম আছে, নিজ নিজ ধৰ্ম আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। আৰু এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহকো শ্ৰদ্ধা কৰে, এইটো আমাৰ অসমত আমি দেখিছোঁ। গতিকে আমাৰ জাতি ধৰ্ম আমি বৰ্ণ নিৰ্বিশেষে সকলোকে লৈ বৃহত্তৰ অসমীয়া জাতি, এই কথাটো আমি বিশ্বাসী আৰু বিশ্বাস কৰোঁ। আপোনাৰ জয় নিশ্চিত। আপুনি কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি আনুমানিক? মই আগতেও কৈছিলোঁ যে 60,000, কমত 60,000 ডিফাৰেঞ্চ থাকিব।